আটাইতকৈ ওপৰত সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যসূচী। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আছে। আমাৰ দলত সৰ্বোচ্চ নেতাজনেও নিজৰ পৰিচয় ভাৰতীয় জনতা পাৰ্টিৰ মই নেতা বুলি নিদিয়ে। তেওঁলোকে গৌৰৱেৰে সৈতে কয় যে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা। আমাৰ দলটোত নেতা নাই, আমাৰ দলটোত কাৰ্যকৰ্তা আছে। কোনোবাই যদি দায়িত্ব পায় সি আমি দায়িত্বহে গ্ৰহণ কৰোঁ, কিন্তু আমাৰ দায়িত্ব আজি আছে, কালি দায়িত্ব নাথাকিব। কিন্তু এটা পৰিচয় আমি নিজৰ লগত শ্মশানলৈ লৈ যাম, সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ পৰিচয়। আৰু সেই পৰিচয়টো জন্মতে আমাৰ হয়তো সেই পৰিচয় নাছিলে, কিন্তু যিদিনাখনৰ পৰা আমি এই পৰিচয় লৈছো, আমি একেবাৰে যি সময়লৈকে আমি অগ্নিত প্ৰজ্বলিত হৈ নাযাওঁ, সেই সময়লৈকে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈয়ে থাকিম। আৰু সেইটো আমাৰ সদায় পৰিচয়। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়াই নিৰ্বাচন আহে বা নিৰ্বাচন নাহে, আমাৰ দল পৰিচালনাৰ বাবে আমি ৰাইজৰ পৰা সংগ্ৰহ কৰি আমি কোষ নিৰ্মাণ কৰোঁ। কাৰ্যালয়, কাৰ্যসূচী, কাৰ্যকৰ্তা আৰু কোষ, এই চাৰিটা ক হৈছে আমাৰ দলৰ এক প্ৰাণকেন্দ্ৰ, আমাৰ দলৰ আটাইতকৈ ডাঙৰ চালিকা শক্তি। পণ্ডিত দীনদয়াল উপাধ্যায়ে যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্মাণ কৰিছিল, তেখেতে কৈছিল ভাৰতবৰ্ষৰ প্ৰধান লক্ষ্য হোৱা উচিত পশ্চিমীয়া আৰ্হিৰ ওপৰত নিৰ্ভৰ নকৰি থলুৱা উন্নয়নৰ আৰ্হি গঢ়ি তোলা। তেওঁ পুঁজিবাদী ব্যক্তিবাদ আৰু মাৰ্ক্সবাদী সমাজবাদ, এই দুইটা আগ্ৰাসী দৰ্শনৰ বিৰোধিতা কৰি ভাৰতীয় সমাজখনক মধ্যম পন্থা আদৰি ল'বলৈ প্ৰেৰণা যোগাইছিল। পুঁজিবাদ আৰু সমাজবাদ, এই দুইটা ব্যৱস্থাকে মূল্যায়ন কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ে আমাক একান্ত মানৱতাবাদৰ আমাক আদৰ্শৰ উপহাৰ দিছিল। উপাধ্যায়দেৱে আমাক কৈছিল, আমাৰ দেহ, মন, বুদ্ধি আৰু আত্মা, এই চাৰিটা মানৱ জাতিৰ চাৰিটা সাৰ্বজনীন উদ্দেশ্য ক্ৰমে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষৰ সৈতে একাত্ম। সনাতনত যেতিয়া আমি কথা পাতো, আমাৰ জীৱন কেনেকে আগবাঢ়ে, চাৰিটা বিন্দুক লৈ আমাৰ জীৱন আগবাঢ়ে: ধৰ্ম, অৰ্থ, কাম, মোক্ষ। আৰু তাৰে প্ৰতিপদ বা তাৰে সমানুপাতিক উপাদান কেইটাই হ'ল দেহ, মন, বুদ্ধি আৰু আত্মা। পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈছিল, পুঁজিবাদ আৰু সমাজবাদৰ সমস্যাটো হ'ল যে এই দুইটা মতাদৰ্শই কেৱল শৰীৰ আৰু মনৰ প্ৰয়োজনীয়তাক বিবেচনা কৰে, আৰু সেইকাৰণে এই দুইটা দৰ্শনক আমি বস্তুবাদী আদৰ্শৰ ওপৰত গঢ় লৈ উঠা বুলি ক'ব পাৰোঁ। সামাজিক ব্যৱস্থাত দীনদয়াল উপাধ্যায়দেৱে সদায় কৈছিল যে ব্যক্তিবাদ কেতিয়াও সৰ্বোচ্চ হ'ব নোৱাৰে। তেওঁ সাম্যবাদকো নাকচ কৰিছিল, য'ত ব্যক্তিসত্তাক সম্পূৰ্ণৰূপে নস্যাৎ কৰা হয়। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মতে সমাজখনৰ জন্ম হৈছিল এটা নিৰ্দিষ্ট জাতীয় আত্মা বা প্ৰমূল্যবোধ থকা প্ৰাকৃতিক জীৱ হিচাপে। সেয়েহে সামাজিক জীৱৰ প্ৰয়োজনীয়তা ব্যক্তিৰ প্ৰয়োজনীয়তাৰ সমান্তৰাল। ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ আদৰ্শৰ লগত পবিত্ৰ সনাতন হিন্দু ধৰ্ম আৰু ভাৰতীয় সভ্যতাৰ যিসমূহ মহান উপাদান আছে, সেই উপাদানসমূহক একাকাৰ কৰি আমাক ভাৰতীয় হিচাপে নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। আজি আমি যদি দেখা পাওঁ যে প্ৰতিটো পৰ্যায়তে ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতীয় সভ্যতা আৰু ভাৰতীয় সংস্কৃতিক আগুৱাই লৈ যাবৰ বাবে আমি সৰ্বোচ্চ ত্যাগ কৰি আজি আগবাঢ়ি আহিছোঁ। 1983 চনত 5 আৰু 6 এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্মাণৰ
প্ৰথম দিনটো আৰম্ভ হৈছিল সেই বছৰে 28-30 ডিচেম্বৰত বম্বেৰ সমতা নগৰত 50,000 প্ৰতিনিধিৰ উপস্থিতিৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম পূৰ্ণাংগ অধিৱেশন আৰম্ভ হৈছিল। অধিৱেশনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এটা ভৱিষ্যত দৰ্শন কৰিছিলে। তেখেতে কৈছিল, আন্ধেৰা ছাটেগা, सूरज निकालेगा और कमल खिलेगा। 1980 চনত যেতিয়া প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল কমল খিলেগা, কোনেও বিশ্বাস কৰা নাছিল। কিন্তু সেইগৰাকী মহান আত্মাৰ ভৱিষ্যতবাণী ইমানেই স্পষ্ট আছিল যে আজি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদীৰ দৰে দুইগৰাকী প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষই লাভ কৰিবলৈ সক্ষম হৈছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জৱাহৰলাল নেহৰুৰ পিছত প্ৰথমবাৰ তৃতীয়বাৰলৈ নিৰ্বাচিত হোৱা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অভিলেখ সৃষ্টি কৰিব পাৰিছে। আমাৰ সমগ্ৰ দেশতে আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ প্ৰতিষ্ঠা হৈছে আৰু অসমতো আপোনালোকৰ আশীৰ্বাদত আমি দুবাৰ একেৰাহে চৰকাৰ কৰিছো আৰু 2026 চনত একেৰাহে আমি তিনিবাৰকৈ চৰকাৰ গঠন কৰি অভিলেখ সৃষ্টি কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয় নিৰ্মাণৰ এই শুভ দিনটোত মই পুনৰ এবাৰ আপোনালোকক ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰে পৰিচালিত হৈ আমাৰ ভাৰতীয় সভ্যতাৰ আত্মাক জীয়াই ৰাখিবলৈ আৰু তাৰ বাবে সকলোকে প্ৰচেষ্টা চলাবলৈ মই আহ্বান জনাইছো। আজি ঘগ্ৰাপাৰত এই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয় নিৰ্মাণে আমাক সঁচাকৈয়ে প্ৰেৰণা যোগাইছে। লাহে লাহে আপোনালোকে দেখিছে ঘগ্ৰাপাৰৰ চাৰিওফালে উন্নয়নৰ এক নতুন দিগন্ত আহিছে। ইয়াত মেডিকেল কলেজ নিৰ্মাণ হৈছে, ইঞ্জিনিয়াৰিং কলেজ ইয়াত নিৰ্মাণ হোৱাৰ কাম চলি আছে আৰু মানুহৰ দুখ আৰু দুৰ্দশা আঁতৰাবৰ কাৰণে হাইৱে দুইটা মূৰক সংযোগ কৰি খুব সোনকালে উৰণীয়া সেতুৰ নিৰ্মাণৰ কামো আমি ইয়াতে আৰম্ভ কৰিম। মই বিশ্বাস কৰোঁ যে এনেকৈ নলবাৰী হওক, ডিব্ৰুগড় হওক, যোৰহাট হওক, শিলচৰ হওক, তেজপুৰ হওক, নগাঁও হওক, ধুবুৰী হওক, বৰপেটা হওক, আমি অসমখনক উন্নয়নৰ নতুন দিগন্তলৈ আগুৱাই লৈ যাম। অহা কেইটামান দিনত আমাৰ কাৰ্যকৰ্তাসকলৰ বহুতো দায়িত্ব আছে। চৰকাৰৰ কেইবাটাও আঁচনি অহা কেইটামান দিনত আৰম্ভ হ'ব। এই আঁচনিসমূহৰ সুফল মহিলা উদ্যমিতাই হওক, অৰুণোদয় হওক, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমে হওক, সুলভ মূল্যত বিভিন্ন সামগ্ৰী ৰাইজক যোগ ধৰাই হওক, বহুবিলাক আঁচনিৰ কাম অহা কেইটামান মাহত আৰম্ভ হ'ব। আমাৰ লক্ষ্য হ'ল যে 2025 চনৰ ভিতৰতে আমি যাতে আমাৰ চৰকাৰৰ ঘোষিত প্ৰত্যেকটো আঁচনিৰ ফল ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ। সেইবাবে আপোনালোকৰ যথেষ্ট দায়িত্ব বাঢ়িব। মই বিশ্বাস কৰোঁ যে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে নলবাৰীত সংগঠন ইমানেই শক্তিশালী কৰিব যাতে 2026ত অসমৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি আমি নলবাৰী বিধানসভা জয়লাভ কৰিব পাৰোঁ। আপোনালোকৰ আজি পুনৰ এবাৰ মই ধন্যবাদ জনাইছোঁ। আজি নলবাৰীৰ সুসন্তান দিলীপ শইকীয়া ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ দায়িত্বত আছে আৰু আপোনালোকৰ দায়িত্ব যথেষ্ট বৃদ্ধি হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আপোনালোক সকলোৱে লগ হৈ যোৱাবাৰ আমাক 3টাৰ ভিতৰত 2টা সিট দিছিলে। এইবাৰ মই আপোনালোকক দাবী কৰিম যাতে 3টাৰ ভিতৰত আপোনালোকে আমাক 3টা সিট দিয়ে। সেয়ে মই আপোনালোকৰ ওচৰত মৰমৰ দাবী কৰিম আৰু মই বিশ্বাস কৰোঁ পঞ্চায়ত নিৰ্বাচনত
নলবাৰী জিলাত যি আমি অভূতপূৰ্ব সফলতা লাভ কৰিছো ই নিশ্চিত কৰিছে যে আমি তিনিওটা সিটে জয়লাভ কৰিব পাৰিম মই পুনৰ এবাৰ এই আপাহতে পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰতিগৰাকী প্ৰাৰ্থীলৈ মোৰ শুভ ইচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো লগতে আৰু এটা মই কথা কওঁ মেম্বাৰত আমি দলীয় টিকট দিয়া নাছিলো গতিকে মেম্বাৰত জয়ী হোৱা জনো বিজেপি পৰাজিত হোৱা জনো বিজেপি সেইভাবে আপোনালোকে যাতে জয়ী জনৰ লগতে পৰাজিত জনকো যাতে দলত সদায় কাম কৰিবৰ বাবে আগ্ৰহ প্ৰেৰণা দিয়ে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম মেম্বাৰৰ যিকেইজন হাৰিছে মনত বেয়া লাগি দুই এজন ঘৰত সোমাই আছে তেওঁলোকক উলিয়াই অনাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব কাৰণ ইলেকশ্যনত জিকিব পাৰে হাৰিব পাৰে কিন্তু প্ৰত্যেকজনে ভাৰতীয় জনতা পাৰ্টিৰ গৌৰৱী কাৰ্যকৰ্তা আমি সকলোৰে লগত পৰিয়ালৰ দৰে থিয় হৈ থাকিব লাগিব পুনৰ এবাৰ আপোনালোক সকলোকে মই উষ্ণ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মোৰ লগত একেলগে কব ভাৰত মাতা কি भारत माता की भारत माता की वंदे 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 जय अहोम बहुत बहुत धन्यवाद जिंदाबाद